বালিয়াজাৰ উদীয়মান যুৱ সংঘৰ সৌজন্যত 22তম হোৱৰী আৰু বহাগী বিদায় উৎসৱ। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বালিয়াজাৰৰ থুপৰতল খেলপথাৰ বাবাজী আশ্ৰমত বালিয়াজাৰ উদীয়মান যুৱ সংঘৰ সৌজন্যত 22তম হোৱৰী আৰু বহাগী বিদায় উৎসৱ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। পুৱা বহাগী উৎসৱৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত স্মৃতি তৰ্পণ গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে হোৱৰী উৎসৱ উপলক্ষে পানী তোলা কাৰ্য ভাগৱত পাঠৰ লগতে দধি মন্থনৰ আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ কৰে। সন্ধিয়া সাংস্কৃতিক মঞ্চ মুকলি কৰে বিনাপানী যৌতুক কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী জ্যোতিষী অপূৰ্ব দেৱশৰ্মাই। শৰ্মাই ভাষণ প্ৰসংগত কয় যে তেওঁৰ নিজৰ কষ্ট উপাৰ্জিত ধনেৰে বিভিন্ন সময়ত বিভিন্ন ধৰণে ৰাইজক সহায়ৰ হাত আগবঢ়াই আহিছে, লগতে অনাগত সময়ছোৱাতো একেদৰে সাধ্যানুসৰি সহায় কৰি যাম বুলি মন্তব্য কৰে। লগতে 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিনামূলীয়া সাজ পোছাক প্ৰদান কৰাৰ 13 বছৰীয়া ধাৰা অব্যাহত ৰাখি এইবেলিও প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে। মঞ্চ মুকলি অনুষ্ঠানত উপস্থিত থাকে যুৱ নেতা জুন গোস্বামী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। সন্ধিয়াৰ পৰা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। নমস্কাৰ। প্ৰথমতে মই আমাৰ সংবাদকৰ্মীলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ অসমীয়া নৱবৰ্ষ অৰ্থাৎ বহাগ মাহৰ নৱবৰ্ষৰ শুভেচ্ছা মই অসমবাসীলৈ প্ৰেৰণ কৰিলোঁ। শ্ৰদ্ধাৰ উপস্থিত মান্যবৰসকল, আজি 30 বহাগ বৃহস্পতিবাৰে বালিয়াজাৰ ধোপৰতল ৰাইজে মোক আমন্ত্ৰণ কৰি আনি যি মঞ্চ মুকলিৰ কাৰণে মোক দায়িত্ব দিলে, তাৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এই অনুষ্ঠানটো এইবেলে নহয়, প্ৰত্যেকবেলে তেখেতসকলৰ লগত মই অনুষ্ঠানটোৰ অতঃ জড়িত হৈ থাকিম। আৰু এই অনুষ্ঠানটো পিছৰ পৰ্যায়বিলাকত এই অনুষ্ঠানটো ইয়াতকৈ যাতে ভাল হয় তাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। আৰু এই অনুষ্ঠানত আজি তেখেতসকলে আমন্ত্ৰণ কৰি আনি মোক যি সন্মান যাচিলে তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ শৃংখলাবদ্ধতা অটুট ৰাখি এই অনুষ্ঠানটো যাতে সকলোৱে নিজৰ অনুষ্ঠানবোৰ চলাই নিব বুলি মই আশাবাদী। আৰু জানিব পৰা মতে আজি ৰাতিপুৱাৰ ভাগত বালিয়াজাৰ ধোপৰতল ৰাইজে দিনৰ ভাগত তেখেতসকলে হোৱৰী উৎসৱ আয়োজন কৰিছে। হোৱৰী উৎসৱৰ লগত সংগতি ৰাখি তেখেতসকলে ৰাতি নিশাৰ ভাগত তেখেতে যি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে, সাংস্কৃতিক অনুষ্ঠানত তেখেতসকলে মই দেখা পোৱা মতে সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰতিযোগিতা, তাৰোপৰি গায়ক বা নানা ধৰণৰ অনুষ্ঠান তেখেতে আয়োজন কৰিছে। আৰু এই কিছু অনুষ্ঠান চালোঁ, খুবেই ভাল লাগিছে। আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ সাফল্যমণ্ডিত হওক আৰু আটাইৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। আপুনি ইয়াতে মঞ্চতে ভাষণ দিবলৈ দুখীয়া যিটো হয় হয়, মই আচলতে আজি 13 বছৰে মই 13 বছৰে মই আমাৰ পলাশবাৰী সমষ্টিতে যি অনুষ্ঠানত মই গৈছোঁ বা বিহু অনুষ্ঠান হওক, ৰাজহুৱা অনুষ্ঠান গৈছোঁ, তাত মোক দুই এষাৰ ক'ব দিয়ে। তেতিয়া মই ৰাইজৰ আগত এটা কথা অৱগত হৈছোঁ যে মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীক মই ব্যক্তিগতকৈ বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ তৰফৰ পৰা তেখেতসকলক মই বিনামূলীয়া কলেজীয়া ইউনিফৰ্ম প্ৰদান কৰি আহিছোঁ। এইবেলি মোৰ 13 বছৰ হ'ব। আৰু যি অনুষ্ঠানত গৈ মই ঘোষণা কৰিছোঁ তেখেতসকলে মোৰ লগত যোগাযোগ কৰিছে ইতিমধ্যে, সেই হেতুকে তেখেতসকলে নাম ভৰ্তি কৰিছে। আৰু মই এটা লাষ্ট ডেট লৈছোঁ, অহা পৰহিৰ দিনাৰ পৰা 16 তাৰিখৰ পৰা মই নাম ভৰ্তিটো বাতিল কৰিম। তাৰ কাৰণ যথেষ্ট ল'ৰা ছোৱালী পাইছোঁ, কাৰণ এইটো মোৰ চৰকাৰী কোনো সাহায্য নাই, মোৰ নিজৰ উপাৰ্জন টকাৰে এই অনুষ্ঠানটো মই আয়োজন কৰিছোঁ। এই অনুষ্ঠানটো মই জুনৰ মাহত হয়তো ফাৰ্ষ্ট উইকতে কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিকত বালিয়াজাৰ অঞ্চলত যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিকত ফলাফল ভাল কৰিছে তেখেতসকলে মোৰ লগত যোগাযোগ কৰি তেখেতসকলেও বহুমূলীয়া কলেজীয়া ইউনিফৰ্ম গ্ৰহণ কৰিব বুলি মই আশাবাদী। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।